ভাৰতে 2025 টি-20 আৰু ওৱান-ডেৰ আৰম্ভণি কৰিব গৈ আছে ইংলেণ্ডৰ লগত। আজি জনাম ইংলেণ্ডৰ লগত ভাৰতে কেইখন টি-20 খেলিব, কেইখন ODI মেচ খেলিব, কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব, ক'ত অনুষ্ঠিত হ'ব আৰু খেলকেইখন ক'ত চাব পাৰিব সেই বিষয়ে সবিশেষ। তেতিয়াহ'লে চাওঁ আহক খেলকেইখনৰ বিষয়ে। ভাৰতে ইংলেণ্ডৰ সৈতে 5খন টি-20 আৰু 3খন ODI মেচ খেলিব গৈ আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টি-20 অনুষ্ঠিত হ'ব 22 জানুৱাৰী তাৰিখে সময় সন্ধিয়া 7টা বজাত। দ্বিতীয়খন টি-20 অনুষ্ঠিত হ'ব 25 জানুৱাৰী তাৰিখে সময় সন্ধিয়া 7টা বজাত। গোটেইকেইখন টি-20 খেল সময় একেই হ'ব। তৃতীয়খন খেল অনুষ্ঠিত হ'ব 28 জানুৱাৰী তাৰিখে সময় 7টা বজাত। চতুৰ্থখন টি-20 অনুষ্ঠিত হ'ব 31 জানুৱাৰী তাৰিখে সময় 7টা বজাত আৰু পঞ্চমখন টি-20 অনুষ্ঠিত হ'ব 2 ফেব্ৰুৱাৰী তাৰিখে সময় 7টা বজাত। আৰু টি-20 খেলকেইখনৰ ভেনিউ যদি আমি চাবলৈ যাওঁ ক'ত অনুষ্ঠিত হ'ব, প্ৰথমখন টি-20 অনুষ্ঠিত হ'ব ইডেন গাৰ্ডেন্স কলকাতাত। দ্বিতীয়খন টি-20 অনুষ্ঠিত হ'ব MA চিদাম্বৰম ষ্টেডিয়াম চেন্নাইত। তৃতীয়খন টি-20 অনুষ্ঠিত হ'ব সৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়াম ৰাজকোট। চতুৰ্থখন টি-20 অনুষ্ঠিত হ'ব মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়াম পুনে আৰু পঞ্চমখন টি-20 অনুষ্ঠিত হ'ব ৱানখেড়ে ষ্টেডিয়াম মুম্বাইত। এতিয়া আহিছোঁ ভাৰত আৰু ইংলেণ্ডৰ মাজত 3খন ODI হ'বলগীয়া 3খন ODIৰ বিষয়ে। প্ৰথমখন ODI অনুষ্ঠিত হ'ব 6 ফেব্ৰুৱাৰী তাৰিখে সময় 1:30 দুপৰীয়া। দ্বিতীয়খন ODI অনুষ্ঠিত হ'ব 9 ফেব্ৰুৱাৰী তাৰিখে দুপৰীয়া সময় 1:30 আৰু তৃতীয়খন ODI অনুষ্ঠিত হ'ব 12 ফেব্ৰুৱাৰী তাৰিখে সময় 1:30 দুপৰীয়া। আৰু খেলকেইখন অনুষ্ঠিত হ'ব, প্ৰথমখন ODI অনুষ্ঠিত হ'ব বিদৰ্ভ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়াম নাগপুৰত। দ্বিতীয়খন ODI অনুষ্ঠিত হ'ব বাৰাবাটী ষ্টেডিয়াম কটক আৰু তৃতীয়খন ODI অনুষ্ঠিত হ'ব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত। খেলকেইখন আপোনালোকে চাব পাৰিব ষ্টাৰ স্পৰ্টছ নেটৱৰ্ক আৰু ডিজনী প্লাছ হটষ্টাৰত। আজিলৈ ভিডিঅ'টো ইমানেই। এনেধৰণৰ খবৰবোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।